পবিত্ৰ শিক্ষক দিৱসৰ দিনা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ ব্যতিক্ৰমী পদক্ষেপ ঘৰে ঘৰে গৈ অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ভাৰতৰ প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস পবিত্ৰ শিক্ষক দিৱসৰ দিনটোত ব্যতিক্ৰমী ৰূপত দেখা গ'ল সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰক পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে পাকা বেতবাৰী সমষ্টিৰ ঘিলাজাৰী ৰূপসী আৰু পাকা বেতবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ বিভিন্ন অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ বাসগৃহত গৈ তেখেতসকলক সম্বৰ্ধনা জনায় আৰু আশীৰ্বাদ গ্ৰহণ কৰে ইফালে শিক্ষাগুৰুসকলে যাতে ৰাজপথলৈ আহিব নালাগে বা আন্দোলন কৰিব নালাগে তেনে এক পৰিৱেশ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায় সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে শিক্ষক দিৱসৰ দিনটোৰ ব্যস্ততাৰ মাজতে জাৰাবাৰীস্থিত বিজেপি এমই আৰু হাইস্কুলত আমচুৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কলম বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আজি পবিত্ৰ শিক্ষক দিৱস আপোনালোকৰ চেনেলৰ জৰিয়তে সন্মানীয় শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এই দিনটোত আমি প্ৰয়াস কৰিছোঁ সন্মানীয় শিক্ষাগুৰুসকলক অকণমান হ'লেও সন্মান জনাবলৈ মই বিধায়ক হোৱাৰ পিছৰে পৰা অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ দিনা গৈ ঘৰলৈ গৈ আশীৰ্বাদ লওঁ মই মোৰ দলীয় সতীৰ্থসকলে পঞ্চায়তৰ প্ৰতিনিধিসকলে আশীৰ্বাদ লয় আৰু তেখেতসকলক সামান্যতম সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰোঁ আজিও পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ঘিলাজাৰী ৰূপসী আৰু পাকা বেতবাৰী ব্লকৰ অন্তৰ্গত সমূহ এলেকাত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক আমি ঘৰলৈ গৈছোঁ আশীৰ্বাদ লৈছোঁ সম্বৰ্ধনা জনাইছোঁ আৰু পূৰ্বতেও আমি অৱসৰ লোৱা শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনাইছোঁ নতুনকৈ যিসকল অৱসৰ লৈছে তেখেতসকলক জনাইছোঁ আৰু পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ এলেকাৰ যিখিনি তালিকা আমি লাভ কৰিছোঁ তেখেতসকলকো আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে আজি এই পবিত্ৰ শিক্ষক দিৱসৰ দিনাক মাত্ৰ এটাই আহ্বান জনাওঁ সকলোকে যে শিক্ষকসকল আমাৰ পিতৃৰ নিচিনা তেখেতসকলে আমাক বন্ধ চকু খোল খুৱাই দিয়ে আৰু যাৰ কাৰণে আমি গোটেই জগতখনক জিনিব পাৰোঁ জানিব পাৰোঁ গতিকে প্ৰতিটো মুহূৰ্ততেই শিক্ষাগুৰুসকলক প্ৰত্যেকজনে সন্মান জনাব লাগে শ্ৰদ্ধা ভক্তি জনাব লাগে যেতিয়া চাকৰি কৰে বিদ্যালয়ত মহাবিদ্যালয়ত তেতিয়া তেওঁলোকে ব্যস্ত হৈ থাকে ছাত্ৰ ছাত্ৰীসকলক লৈ যেতিয়া অৱসৰ গ্ৰহণ কৰে ঘৰত অহাৰ পিছতে সেই দিনবিলাকলৈ যথেষ্ট মনত পৰি থাকে অলপমান কষ্টও পাই থাকে গতিকে শিক্ষাগুৰুসকলক আমি সকলোৱে সমাজৰ প্ৰতিটো কামৰ ক্ষেত্ৰতে আগভাগ লোৱাৰ ক্ষেত্ৰত মাতিব লাগে সন্মান জনাব লাগে যাতে তেওঁলোকে সক্ৰিয় ভূমিকা পালন কৰিব পাৰে আৰু ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাওঁ যে আজিৰ তাৰিখতো শিক্ষক সমাজে ৰাজপথত ওলাই আহি আন্দোলন কৰিব লগা হৈছে এটা সমস্যা আছে শিক্ষাগুৰুসকলে যাতে ৰাজপথত আহিব নালাগে শিক্ষাগুৰুসকলে যাতে আন্দোলন কৰিব নালাগে তেনেকুৱা এটা পৰিৱেশ আমি কৰিব লাগে ৰাজ্য চৰকাৰে কৰিব লাগে ৰাজ্য চৰকাৰে যাতে শিক্ষাগুৰুসকলৰ সমস্যা সমাধান কৰে আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ যোৱা সময়ত পবিত্ৰ বিধানসভাতো মই শিক্ষাগুৰুসকলৰ বিভিন্ন সমস্যালৈ প্ৰশ্ন উত্থাপন কৰিছোঁ কৰাৰ কাৰণে দাবী জনাইছোঁ পুনৰাই আকৌ শিক্ষাগুৰুসকলক সন্মানৰ দৃষ্টিৰে ৰাজ্য চৰকাৰে যাতে চাই সন্মান দিয়ে তাৰ প্ৰতি আহ্বান জনাইছোঁ